কি খবৰ ৰাইজ, ভালে আছেনে? এইখিনি কি বস্তু ধৰিব পাৰিছে? এইখিনি হ'ল মাছৰুম। এইখিনি আকৌ বেলেগ মাছৰুম নহয় দেই। এইখিনি মই নিজে ঘৰতে মাছৰুমৰ খেতি কৰিছিলোঁ, তাৰ পৰা বনোৱা। এয়া দেখিছেনে কি ধুনীয়া হৈছে পাহিটো। মই পিছত ভিডিঅ' এটা দেখাম বাৰু কেনেকৈ মই মাছৰুম খেতি কৰিছোঁ বাৰু। সৰুকৈ কৰিছোঁ। এয়া নিজৰ ঘৰৰ বস্তু এটা খোৱাই মজাই বেলেগ নহয় দেই। এইখিনি প্ৰথমে মই ধুই অকণমান চেপি ল'লোঁ। পানীটো অলপমান থাকিলেও একো কথা নাই। এয়া অকণমান ধুই মেলি থ'লোঁ। তাৰপিছতে লৈছোঁ মই পিঁয়াজ দুটা কাটি ল'লোঁ, আদা নহৰু জলকীয়া থেতেলাই ল'লোঁ। তাৰপিছত আৰু আপোনাৰ হালধি, জিৰা গুড়ি, ধনিয়া গুড়ি, গৰম মছলা অকণমান, মিট মছলা অকণমান দিছোঁ আৰু ৰেড চিলি পাউডাৰটো দিছোঁ। চবৰে মছলাও মই বৰ বেছি দিয়া নাই দেই, একদম অলপ অলপ দিছোঁ। এইখিনি দেখিছে ধুনীয়া এয়া মই এতিয়া তেল গৰম কৰিলোঁ, কৰি লৈ পিঁয়াজখিনি দি দিলোঁ। বৰ বেছিও ভাজি থাকিব নালাগে, পিঁয়াজটো অকণমান আধা ভাজা হ'লে হৈ যায়। এইখিনি মই দিলোঁ। তাৰপিছতে মছলাখিনি মই দি দিলোঁ, শুকান মছলাখিনি। এইখিনি অকণমান এতিয়া মই লৰাই ল'ম। আদা নহৰুখিনি মই লগতে দিয়েই দিছোঁ। অকণমান দিলোঁ, দি লৰাই অলপমান কেঁচা ভাৱটো গ'লেই হ'ল আদা নহৰুৰ। এইখিনি দেখিছে। তাৰপিছত এতিয়া মই লগালগ আকৌ এইখিনি মাছৰুমখিনি দি দিম। ইয়াত বেলেগকৈ পানী দিয়াৰ দৰকাৰ নাই, যিহেতু ইয়াৰ পৰা পানী ওলায়েই। ভাপতে মই সিজাম, লটো মিডিয়াম হিটতে সিজাই আছোঁ। এয়া মই অকণমান নিমখ দিলোঁ। নিমখখিনি দি ভালকৈ লৰাই মছলাখিনিৰ লগত ভালকৈ মিক্স হ'বলৈ দিব। অকণমান লৰাই লৈ মই ইয়াতে ঢাকনখন দি দিম। ধুনীয়াকৈ লৰাই ল'লোঁ। এতিয়া মই ঢাকনখন দি অলপ দেৰি ভাজিম। লটো মিডিয়ামতে বনালে ভাল হয় আৰু তেতিয়া পানীটো ওলাই ভাপতে ধুনীয়াকৈ সিজি যায়। বেলেগকৈ পানী দিয়া দৰকাৰ নাই। যদি অকণমান নিসিজা নিচিনা লাগে পিছত পানী অলপ দিব পাৰে। এয়া দেখিছে মোৰ পানী ওলাইছে তাৰ পৰা। এইখিনি এনেকৈ ইয়াৰ পৰা এইখিনি পানীতে আপোনাৰ ধুনীয়াকৈ সিজি যাব। চাব অকণমান যদি নিসিজা নিচিনা লাগে, পানী অলপ অলপ ছটিয়াই পিনে আকৌ ঢাকি বনাব। বেলেগকৈ বনাব পাৰি। মই মছলা দি এনেকৈয়ে বনালোঁ আৰু মই দেখাম বাৰু পিছত কেনেকৈ মই বনাওঁ মাছৰুম। এয়া দেখিছে হৈয়ে গৈছে মোৰ। ধুনীয়াকৈ পানীখিনি শুকাব লাগিব, শুকালে ধুনীয়াকৈ সিজি যাব আৰু খাই বিৰাট টেষ্টি লাগে। একদম কোমল হৈছে ঠাৰিকেইডাল অলপ যিহেতু শকত মানে ধুনীয়া কোমল হৈছে খাবলৈ। মই যে খাই বিৰাটেই ভাল পাওঁ। খাব লাগে মানুহে মাছৰুম, কাৰণ ভিটামিন ডি পোৱা যায় আৰু প্ৰ'টিন পায় ইয়াৰ পৰা। আৰু বহুত বেমাৰৰ কাৰণে, কেঞ্চাৰ হওক, ডায়েবেটিছ হওক, বহুত বেমাৰৰ কাৰণেও ভাল। প্ৰ'টিন পাউডাৰো বহুতে খায় দেই। প্ৰ'টিন পাউডাৰ হিচাপেও আপোনাৰ আজিকালি মাছৰুমটো মানে প্ৰ'টিন পাউডাৰ হিচাপেও মানে বিকে। ভিটামিন ডিৰ কাৰণে ডক্তৰে খাবলেই দিয়ে, পৰাপক্ষত খাব। মইতো আগতে বজাৰৰ পৰা বিচাৰি খাওঁ। কিন্তু এতিয়া মই নিজে ঘৰতে অলপমান সৰুকৈ কৰি চাইছিলোঁ। ফাৰ্ষ্ট টাইম কৰিছোঁ, ভাল হৈছে। দেখিছে মোৰ হৈয়ে গ'ল। আজি যদি মোৰ ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ।